পাৰ্চেণ্টেজটো চাব লাগিব ন বেট্ৰি পাৰ্চেণ্টেজটো চাব লাগিব যদি সব ঠিক থাকে তেতিয়া আমি গোটেইখিনি লৈ যাম বা আগদিনাখন আমি কোনো ধৰণৰ মেচিনৰ লগত একো কাম নকৰোঁ মেচিনৰ নকৰোঁ ৰাতিপুৱা আমি মকলৰ টাইমত মকল ষ্টাৰ্ট হোৱাৰ আগতো মেচিন আগতে কানেক্ট কৰি ল'ম তেতিয়া কি হ'ব গোটেই মেচিনবিলাক কিন্তু অফ মোডত থাকিব ঠিক আছে তো মেচিন কানেক্ট কৰাৰ এইটো আমি জানো অলৰেডি কৈছিলোঁ যে আমি VVC ফৰ্মুলাত মেচিন কানেক্ট কৰিম বেলৰ ইউনিটত আমি PPBৰ লগত কানেক্ট কৰিম কেনেকৈ কানেক্ট কৰিম এইটো চাব হা এইটো এনেকৈ থাকে এই বস্তুটো অকণমান এনেকৈ টানি দিলে এইটো খুলি যায় এনেকৈ টানি থাকিলে খুলি যাব ঠিক আছে এইটো এনেকৈ টানি দিলে ধুনীয়াকৈ খুলি যাব আৰু চাব ইয়াতে এটা ৰেড কালাৰ আছে আৰু ব্লেক কালাৰ আছে না এইটো একো ধৰিব নালাগে ভালকৈ চাব ডোন্ট টাচ ইট হা এনেকৈ ইয়াতে ধৰিব ভালকৈ আৰু এনেকৈ এইটো ৰেড আৰু ব্লেক আছে নহয় তাকে এনেকৈ লগাই দিলে এইটো ধুনীয়াকৈ এনেকৈ দুবাৰ এটা আৱাজ কৰিলে ক্লিক দুটা আৱাজ কৰিলে মানে দুটা ফালেদি লাগি গ'ল হৈ গ'ল আৰু তাৰপিছত ধুনীয়াকৈ ওপৰত কৰি দিলে আৰু সেই তেনেদৰে এই বস্তুটো তাৰডাল আমি চিউড লগত কানেক্ট কৰিম মানে যদি আপুনি মানে কোন সাইড কি হ'ব বুজি নাপায় ৰেড টু ৰেড সাইডত ব্ল্যাক টু ব্ল্যাক সাইডত চাই ল'ব তাৰ বাহিৰত বাইদেউ তাতে টপ লেখা আছে টপ ইয়াতে আমাৰ এই সব টপ লেখা আছে টপ মানে ওপৰত আৰু ওলোৱাতে মানে যেতিয়া খুলিব লাগে তেতিয়া টানিলে নহয় তেতিয়া দুফালে প্ৰেছাৰটি খোলা নাই আমি গোটেইখিনি যেতিয়া কানেক্ট হৈ যাব তাৰপিছত আমি মেচিনটো এইটো চাওক এনেকৈ শুই থাকিলে এইটো অফ মোডত আছে এইটো আমি বৰ্ডিং মোডত কৰি ল'ম এনেকৈ অন হৈ যাব থিয় কৰা তাৰপিছত আমি কণ্ট্ৰল ইউনিটটো অন কৰিম ওপৰত জাষ্ট দেখিছে অন অফ কৰা সেম বস্তুটো হা লাইক এইটো খোলাৰ টাইমত এইটো ধুনীয়াকৈ এনেকৈ হোল্ড কৰিলে তলৰ পিনে যদি দাবাই দিওঁ এনেকৈ দিলে খুলি যাব এইটো লিখা আছে চাব হা টপ চাইড আৰু টপ চাইডত মানে আপোনাৰ ৰাইট হেণ্ড থাম্বটো এনেকৈ লগাই দিলে ইয়াতে আছে এই দুটা হ'ল ঠিক আছে ইয়াতে আছে ইয়াতে সোমাই যাব নাই 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 আমি খুলিহে লৈ আহিব রেগুলেটর ব্যাটারিটা খুলিয়ে তার সিল করা লাগবে ঠিক আছে। একটা স্ট্যাক লাগানো পরে ইভিএমটো অন হওঁতে অকণমান প্ৰচেছ টাইম সময় লাগে আমাৰ সেইকাৰণে আমাৰ মক কলটো 90 মিনিটছ আগত কৰা যায় আৰু মনত ৰাখিব এইটো অন হোৱাৰ লগে লগে আমি ইয়াতে আপোনালোকে দেখিব এই পেপাৰ স্লিপখিনি 7টা পেপাৰ স্লিপ মানে কাট হয় তাৰ মানে কি অধৈৰ্য নহয় ইম্পেশেন্স হলে বেয়া হৈ যায় ঘটনাটো বহুতে কি কৰে অন কৰাৰ লগে লগে ভাবে যে আমি ৰেডি হলো ষ্টাৰ্ট কৰিলো তেনেকা নহব কিন্তু অকমান পেশেন্ট এইটো দেখিছে চেক চেক ইন প্ৰগ্ৰেছ মানে মেচিনটো চেক হৈ আছে ঠিকে আছে নে নাই গোটেইখিনি ডেট এণ্ড টাইম এই ইউনিটবিলাক ডিসকভাৰ হৈ আছে এই অকণমান সময় লাগিব এইটো আপোনালোকে চাই ল'ব আপোনালোকৰ কাৰণে মানে এটা আহে এই পাৰ্টটোত আপোনালোকৰ একো কাম নাথাকে আপোনালোকৰ কাম থাকে এই পাৰ্টটো ঠিক আছে তো আমি চিআৰচি কৰিবলৈ আমি এইটো অপেন কৰিব লাগিব অপেন কৰি ক্লোজ ৰিজাল্ট ক্লিয়াৰ এই আমাৰ আমি ইয়েলো টিছু কৰি দিয়া ঠিক আছে এতিয়া চাপোজ ভোট দিলোঁ এটা হা এটা বিপ সাউন্ড হ'ব সেম ইয়াতে আহিব কাগজ এখন ওলাব এইটো বাৰু আমি চাওঁ এই সাউন্ডটো যে হ'ল মানে এখন পেপাৰ কাট হৈছে মানে যাক ভোট দিছোঁ আৰু সাউন্ডটো যেতিয়ালৈকে সাউন্ডটো আপোনালোকে শুনা নাপায় এক্সুৱেল কলৰ টাইমত আপোনালোকে ভোটাৰজনক বাহিৰত যাব নিদিব কাৰণ তাৰ মানে ভোটটো হোৱা নাই মানে আমি বিপ সাউন্ডটো পাইছোঁ মানে গম পাম যে ভোট প্ৰদান হৈ গৈছে তেতিয়াহে আপুনি যাব পাৰে নেক্সট ভোটাৰজনক আমি আগুৱাই গৈ আপুনি ভোট দিব যাওক ধৰক আৰু এটা মই বেলট ইছ্যু কৰিছোঁ এতিয়া আমি বললো গ্ৰীন কালাৰ এটা কোনোবা এটা ভোট দিলে চব ৰেড কালাৰ দিব এইটো যাব ইয়াতে এইটো পেপাৰ কাট হৈছে তাৰপিছত এইটো বিপ সাউন্ড হৈ এইটো যাব
ধৰি লওক আমি এনেকৈ আমি কিমান ভোট দিম মকপলত 50টা ভোট দিম মিনিমাম 7জন হ'লে 8জন হ'লে যেনেকৈ হয় ইকুৱেলি ভোট কৰি 50ৰ ওপৰত যাব পাৰে তলত নহ'ব কিন্তু ইনক্লুডিং ন'লে আমি 50ৰ ওপৰত ভোট তেনেকৈ আমি মকপলত ধৰি লওক আমি কৰিলোঁ 56 57 যি হয় আমি ভোট প্ৰদান কৰিলোঁ আপোনালোকে বন্ধ কৰাৰ আগত এবাৰ টোটেল মাৰি চাব এই টোটেলটো আছে ন কাৰণ হয়তো আমাৰ 50 হোৱা নাই যদি ভুলতে লৈ যাব পাৰে এটা হয়নে তো আমাৰ টোটেল এবাৰ এনেকৈ কৰি চাব টোটেলত কিন্তু আপোনাক ৰিজাল্ট নেদেখায় কিমান ভোট কৰিছে সেইটো দেখাব এইটো 71% বেটাৰী মেচিন আছে এইটো দেখাই দিয়ে মানে ডেট টাইম দেখাব এইখিনিত অলপ টাইম লাগে এতিয়াতে টোটাল 16টা ক্যান্ডিডেট অলৰেডি লোড কৰা আছে সেট আছে মানে আমি এতিয়া ধৰক কিমান দুটা ভোট দিছো আমি দুটা এই দুটাটো ইয়াতে দেখাই দিছে তো আমি জানো ঠিক আছে আমাৰ হিচাপত আমি যিমান ভোট দিব লাগিছিল ভোট হৈ গৈছে তো আমি এতিয়া মক পোল আমি ক্লোজ কৰিম ঠিক আছে মক পোল আমি কি কৰিম ক্লোজ কৰিবলৈ এইটো হয় না এইটো আমি ক্লোজ কৰিলোঁ ঠিক আছে এইটো ক্লোজিং হ'ব তাৰপিছত আমি ৰিজাল্ট কৰিম তাৰপিছত আমি ক্লিয়াৰ কৰিম বহুত জৰুৰী মক পোলটো CRC হোৱাৰ পিছত মানে আপুনি CRC কৰাটো খুব ইম্পৰ্টেণ্ট কাৰণ উইদাউট CRC কি হ'ব মেচিনটোৱে এই ভোটখিনি সেভ কৰি ৰাখিব আৰু একচুৱেল ফলত এইটো কাউণ্ট হৈ যাব হয়নে সেইকাৰণে খেলি মেলি হ'ব পাৰে গতিকে ৰিজাল্ট ক্লিয়াৰ কৰি দিয়ক আৰু টাইম লাগিব মই কেতিয়ালৈকে কথাখিনি কৈ আছোঁ ঠিক আছে তো এইটো আমি মানে টোটেল কিমান হ'ল এইটো মানে ক্লোজ হ'ল তাৰপিছত আমি ৰিজাল্টতো টাইম লাগিব কাৰণ ইয়াত 16 ক্যান্ডিডেট তো ইয়াত দেখিছেনে পোল ক্লোজ হোৱাৰ পিছত আমি ৰিজাল্ট কাৰণ আমি পলিং এজেণ্টখিনিক দেখাব লাগিব কোনে কিমান ভোট পাইছে আৰু সমান এইকাৰণে দিব দিয়া হয় পলিং এজেণ্টখিনিয়ে যদি কয় আমাৰ কেণ্ডিডেটক কেলৈ কম দিছে এওঁৰ কেণ্ডিডেটক কেলৈ বেছি দিছে গতিকে আমি ইনক্লুডিং দুটা গোটেইখিনিক আমি ইকুৱেল ভোট দিম সমানভাৱে ভোট দিম তো সেইকাৰণে তেওঁলোকক আমি দেখাম কোনে কিমান ভোট দিছোঁ তাৰ কাৰণে আমি কি কৰিম ৰিজাল্ট এতিয়া ৰিজাল্টটো ইয়াত আহিব ৰিজাল্ট প্ৰচেছ হ'ব ঠিক আছে মানে এই সেম প্ৰচেছ কিমানজন কেণ্ডিডেটে কিমানটা ভোট পাইছে দেখাব এতিয়ালৈকে মই কোৱেশ্যনটো অকণমান থৈ দিছোঁ অকমান ধৈৰ্য ধৰি মানে অকণমান টাইম লাগিব হয়নে না ইমান স্লিপ কাট হ'ল বাৰু উপায় নাই আৰু এনেকৈ এইটো গোটেই খালী কৰি পলিং এজেণ্টখিনিক দেখাই দিব যে চাওক ইয়াত আৰু এটাও মানে স্লিপ নাই কাৰণ এইটোতো কাম হ'ব তাৰপিছত আমি কি কৰিম এইটো হোৱালৈকে এইটো আমি ক্লোজ ৰিজাল্ট মানে আমি ক্লিয়াৰ মাৰিম এইটো আমি সিল কৰিম সিল কৰাৰ কাৰণে ইয়াত আপুনি দেখিছেনে ইয়াত দুটা ফুটা আছে এই দেখিছেনে এইখিনি ট্ৰেইনিং কি আছে কি দেখিছেনে নাই কি আছে মিনিমাম অলপ আছে এইটো আৰু য'ত এড্ৰেছ থাকে জানিব তাত লাভ হ'ব লাগিব এইটো মেটাছিল গাখীৰটো য'ত হয় সেইখিনি ঠাইতে লাভ লগাই সূতা থাকিব এইটো বান্ধিবলৈ সূতা থাকিব এই সূতা থাকে আজি মই বান্ধি দেখাই নিদিওঁ বাৰু নিজে বান্ধি ল'ম আৰু ঠিক আছে তেতিয়ালৈকে আমাৰ এইটো চিলিং হ'ল এইটো চিলিং হোৱাৰ পিছত আমি চিউটো চিলিং কৰিম আমি অফ কৰি থোৱা আছে নহয় এইটোতো CRC হৈ আছে আমি এতিয়া অফ কৰি দিম হয়নে এইটো আমি অফ কৰি ল'ম কিন্তু অফ কৰি ল'লোঁ অফ কৰি লৈ আমি এতিয়া চিলিং কৰিম চাব আৰু কণ্ট্ৰলিং দিনত আকৌ এইটো চিলিং নকৰিব এইটো আমি খুলি আনিব লাগিব ন এইটো সেইকাৰণে চিলিং নাথাকে মানে এনে আপুনি এড্ৰেছ বান্ধিব পাৰে কিন্তু চিল নকৰিব তাৰপিছত আমি CRC হ'ল কমপ্লিট হ'ল এইটো আমি কি কৰিব লাগিব গ্ৰীণ পেপাৰ চিলটো আমি কেনেকৈ লগাম এইটো গৈ পাচ্ছেন কোনটো ওপৰত কোনটো তলত গ্ৰীণটো ওপৰত পিংকটো তলত এইটো আমি কি কৰিম মেখালি হ্যান্ডু কি দিছিল এনেকৈ আমি এইটো হয়নে আৰু লগতে আমাৰ ইয়াত কি আহিব স্পেচিয়েল টেগ এইবিলাকে কাৰ্ডৰ চাইন আছিল কওকচোন হা ডিচাইডিং আৰু পলিটিকেল চাইন যদি কেণ্ডিডেট থাকে কেণ্ডিডেটৰ
স্পেচিয়েল টেগটো এইপিনে নাম্বাৰ থাকিব, নাম্বাৰ নোট কৰিব, যিটো নাম্বাৰ আপুনি ইউজ কৰে, আৰু তেনেকৈ গ্ৰীণ পেপাৰ চিটত এই নাম্বাৰ থাকিব, নাম্বাৰটো আপোনালোকে নোট কৰি ল'ব। গ্ৰীণ পেপাৰ চিটত এই যিটো নাম্বাৰ আছে তাৰ তলত আপোনালোকে চাইন কৰিব, আৰু স্পেচিয়েল টেগত য'ত নাম্বাৰ আছে তাৰ অপজিট চাইডত চিগনেচাৰ কৰিব। ঠিক তেনেকৈ আমি এইটো ঠিক আছে, তেনেকৈ আমি এইটো লগাই ল'ম। ইয়াত আমি ফুটা মাৰি, হয়নে? ফুটা মাৰি, ঠিক আছে, লগাই এইটো আমি কৰিম, আৰু এইটো আমি এনেকৈ বন্ধ কৰি মনত ৰাখিব যিটো নাম্বাৰ আছে, নাম্বাৰটো যাতে ওপৰত আহে তেনেকৈ আমি এইটো এনেকৈ বন্ধ কৰিম। ঠিক আছে, বন্ধ কৰাৰ পিছত আমি এইটো লগাই ল'লোঁ। লগাই ইয়াত আমি এইটো চিলিঙত ইয়াত আমি এই যেনেকৈ ভিপিবিঅটোত কৰিছিলোঁ তেনেকৈ এড্ৰেছ টেগেৰে এইটো আমি ইয়াত আপনি চিল সেটা কৰিম। করেছেন। ঠিক আছে, আপনি সেটা করেছেন। জাগা লগাবই লাগিব, এইটো কৈছোঁ। তো যেতিয়া আমাৰ হৈ গ'ল, আমি মানি ল'লোঁ আমাৰ মোক কল কমপ্লিট, আমি CRC কমপ্লিট কৰি চিলিং কৰিলোঁ। তাৰপিছত আমি মেচিনটো এতিয়া এই মেচিনটো আমাৰ যাব থাৰ্ড পাৰ্টি অফিচাৰৰ হাতত, আৰু ভিতৰত এই পাঁচ হৈ থাকি দিলে যাব। আপনি বই দিলে গাইছে। আৰু যেতিয়া আমি কৈ দিছিলোঁ তেওঁলোকক কমপ্লিট হোৱাৰ আগত যাতে এই বটনটো নুখুলে, বইগুলো গিয়ে দিয়ে কাৰণ এইটো যদি থাৰ্ড পলিঙে ভুলতে ক্লজ মাৰি দিয়ে দিছো না পুৰা অলৰেডি আপুনি চিল কৰিবই, চিল কৰিব নোৱাৰে, আৰু গতিকে আপুনি এইটো বন্ধ হৈ থাকিব। আমাৰ তাৰপিছত অন কৰিম, অন হোৱাৰ পিছত ডাইৰেক্ট আমি বেলত ইছ্যু কৰি ভোট দিব মানে, আৰু CRCটো আগতে কৰিছে, গতিকে CRCৰ প্ৰব্লেম আমাৰ নাহে। কৈ আছোঁ তো আমি মই চিলিংটো কৈ আছোঁ ন, কৈ আছোঁ। তো এনেকৈ হয়, তাৰপিছত আমি এক্সুৱেল ফোনত বেলত ইছ্যু কৰি অন কৰি বেলত ইছ্যু কৰি কৰিম। এতিয়া কথাটো হ'ল, আপুনি কৈছে পিংক পেপাৰ চিল। এতিয়া যে মই এই মকপলৰ চাৰ্টিফিকেটখিনি ওলাইছিলোঁ, মকপল চিল মাৰি এজেণ্টৰ চাইন, আমাৰ প্ৰিচাইডিঙৰ চাইন লৈ আমি গুড ব্লেক পেপাৰ এনভেলপত আমি এই মকপল চিলখিনি ভৰাই মকপল চাৰ্টিফিকেটটো ৰেডি কৰিম। যিটো ব্লেক পেপাৰ ব্লেক এনভেলপ থাকিব সেইটো আমি পিংক পেপাৰ চিলেৰে মানে চিল কৰিম। এইবাৰ এইটো পুৰণা আগৰ পিংক পেপাৰ চিল, সেইকাৰণে মনত আছে, নতুন কেইটা অকণমান সৰু সৰু এইখিনি মানকে দিম। ঠিক আছে, তো পিংক পেপাৰ চিলটো ইউজ তাত আছে, গতিকে আমি ইয়াত স্পেচিয়েল টেগ গ্ৰীণ পেপাৰ চিল, পিংক পেপাৰ চিল ইউজ কৰিম। মকপলৰ পিছত মকপল চাৰ্টিফিকেট যেতিয়া আপুনি ৰেডি কৰিব, তেতিয়া আপোনাৰ মনত আহি যাব এই স্লিপবিলাক যাতে বাহিৰত ওলায়। বহুতে কি কৰে, স্লিপ বাহিৰত নোলায়, ডাইৰেক্ট চিল কৰে, বা এইটো CRC নকৰে, ডাইৰেক্ট মানে CRC নকৰাকৈ অফ কৰি মানে এক্সুৱেল কল ষ্টাৰ্ট কৰে। এইটো ভুল যাতে আপোনালোকে নকৰে, একদম কাইণ্ডলি। ঠিক আছে ছাৰ, আছে ছাৰ, মানে কিন্তু এইটো নাই। বেলত ইউনিটৰ কোনো চিন নাই। বেলটেল এইবিলাক আমি কমিশনিংতে এইবিলাক আমি অলৰেডি সিল কৰি আছো। এইটো আপোনাৰ জাস্ট কানেকশন আপোনালোকৰ তো ঠিক আছে, আমি মানি ললো আমাৰ এক্সুৱেল কোড কমপ্লিট। এক্সুৱেল কোড কমপ্লিট হোৱাৰ পিছত আমি কি কৰিম, আমি আৰু ক্লোজ কৰাৰ আগত বা 2 ঘণ্টা মূৰে মূৰে আপুনি হিচাপ দিব লাগিব। তেতিয়া আমি কোনটো বাটন টিপি টোটাল, কাৰণ এই টোটালটো আপুনি যে এপত টোটাল ভৰাব মেচ হ'ব লাগিব ন, টোটালটো টিপি চাব। আৰু এই আজিকালি হিচাপটো এইবাৰ কেনেকৈ হ'ব, 2 ঘণ্টাৰ মূৰত যদিও কেনেকৈ হ'ব, 7 to 9 আকৌ 7 to 11 মানে এনেকুৱা নহয় আগতে 7 to 9 9 to 11 আছিল, এইবাৰ নহয়, এইবাৰ 7 to 9 7 to 11 7 to 1 এনেকৈ। গতিকে সেই হিচাপটো ভালদৰে কৰিব। তো আমি মানি ল'লোঁ আমাৰ কল ক্ল'জ হ'ল। ঠিক আছে, আমি কল যেতিয়া কোনোবা কৈছিল ন 5টা বজাতো হ'ব পাৰে, হয়তো আমাৰ অকণমান লেট হ'ব পাৰে। যদি লেটো হয়, যেতিয়া আমাৰ কল ক্ল'জ হ'ব লগে লগে আমি ক্ল'জ বাটনটো টিপিম, আৰু এপতো আমি কল ক্ল'জটো কম জনাম, আপডেট কৰিম। তাৰপিছত আমি কি কৰিম, এইবিলাকতো চিল হৈয়ে আছে, কল ক্ল'জ কৰিলোঁ, আমি অফ কৰাৰ পিছত আমি কি কৰিম, ডিছকানেক্ট কৰাৰ আগত এইটো অফ হ'ব লাগিব দেই। এইটো ৱৰ্কিং মোডত আছে ন, এইটো ক্ল'জ কৰিলে আমি এইটো অফ কৰিম, হয়নে? তাৰপিছত আমি ডিছকানেক্ট কৰিম, এটা এটাকে বান্ধিম, আৰু এটা কি কৰিব লাগিব, ভিভি বেটৰ যিটো বেটাৰী আছে সেইটো আমি কি কৰিম, খুলি ওলাই লৈ আহিম। আপোনালোকে প্ৰব্লেম নাপায় যদি ভালদৰে কৰে, সেইটো মানে এনেকৈ
ঢিলা হৈছে আপুনি এবাৰ এনেকৈ টানি দিব ঠিক আছে ক্লিয়াৰ ওকে স্যাৰ তাৰপিছত আমি ডিসকানেক্ট কৰি লৈ আহিম ঠিক আছে এতিয়া আপোনালোকে কৰি চাই যদি কৰি চাই